নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৱাকফ আইনৰ বিৰুদ্ধে 30 এপ্ৰিলত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ এক সৰ্ববৃহৎ প্ৰতিবাদ দেশজুৰি কৰিব লাইট অফ কৰি প্ৰতিবাদ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, লাইট অফ কৰিবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে। এবাৰ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ এক সৰ্ববৃহৎ প্ৰতিবাদ 30 এপ্ৰিলত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডে। ব্যতিক্ৰমী বিশাল প্ৰতিবাদেৰে কঁপাই তুলিব দেশ, কোটি কোটি মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা আছে এইবাৰ প্ৰতিবাদ, আৰু তাৰ মাজতে এইবাৰ এক ব্যতিক্ৰমী ৰূপত ৱাকফ বিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। লাইট অফ কৰি এই আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। কোনো কাৰণতেই এই সংশোধনী আইন বলবৎ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। ৱাকফ বিলক অসাংবিধানিক আখ্যা সৈয়দ কাছিম ৰছুল ইলিয়াছৰ। ৱাকফ বিলক অসাংবিধানিক আখ্যা দিয়া হৈছে। আজিও দেশৰ প্ৰান্তে প্ৰান্তে তীব্ৰ প্ৰতিবাদ কৰিছে কোটি কোটি মুছলমানে। কলকাতাৰ আলিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীও সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তি, এবাৰ আল্লাহৰ সম্পত্তি বুলি মন্তব্য। ৱাকফ সম্পত্তি কেৱল মাত্ৰ মুছলমানৰ, এই সম্পত্তিৰ অধিকাৰ কেৱল মুছলমানৰ হাততহে থাকিব লাগিব। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ তৰফৰ পৰা বৃহৎ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ নিৰ্বাচনৰ প্ৰাক্ষণত এইবাৰ মহাবিপদত নীতিশ কুমাৰ। এইবাৰ জেডিইউৰ ত্যাগ কৰিব মুজাহিদ আলমে। বিহাৰ নিৰ্বাচনৰ প্ৰাক্ষণতে পুনৰ নীতিশ কুমাৰৰ জেডিইউত হাহাকাৰ লাগিছে। ৱাকফ আইনক সমৰ্থন কৰাৰ পাছতে জেডিইউত এইবাৰ ভাঙোন আৰম্ভ হৈছে। এবাৰ নীতিশ কুমাৰৰ কঁপনি, এইবাৰ মুছলিম নেতা মুজাহিদ আলমে কাষ চাপিছে সৰ্বোচ্চ ন্যায়ালয়ৰ। ৱাকফ আইনক সমৰ্থন কৰাৰ পাছতেই কাষ চাপিছে সৰ্বোচ্চ ন্যায়ালয়ৰ। ৱাকফ আইনক সমৰ্থন কৰাৰ পাছতে ন্যায়ালয়ৰ কাষ চাপিছে এইবাৰ ইজনৰ পিছত সিজন নেতাই ত্যাগ কৰিছে নীতিশ কুমাৰৰ সংঘ। ৱাকফ আইন বাতিলৰ দাবীৰে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন মুজাহিদ আলমৰ। প্ৰতিশ্ৰুতি দিও লাখ লাখ মুছলমানক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বেই 5জনকৈ নেতাই ত্যাগ কৰিছে নীতিশ কুমাৰৰ জেডিইউ। নাদিম আখতাৰৰ লগতে ৰাজু নয়াৰ, তব্ৰেজ ছিদ্দিকী আলীক লগতে মহম্মদ শ্বাহনৱাজ মালিক আৰু মহম্মদ কাছিম আনচাৰীয়ে ত্যাগ কৰিছিল নীতিশ কুমাৰৰ সংগ। ইজনৰ পিছত সিজন নেতাই দল ত্যাগে এতিয়া হাহাকাৰ লাগিছে জেডিইউত। আন এটা খবৰ হৈছে কালি নিশাৰ পৰাই আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ। 27খন জিলালৈ ইতিমধ্যে বৰষুণৰ সতৰ্কবাণী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। নিশাৰ পৰা ৰাজ্যত অব্যাহত আছে প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰচণ্ড ধুমুহা। অত্যন্ত জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ বাহিৰলৈ নোলাব। 27খনকৈ জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। আমি জনোৱাৰ চেষ্টা কৰিছো কোকৰাঝাৰৰ কথা। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, গোৱালপাৰাৰ লগতে বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ, দৰঙৰ লগতে তামুলপুৰ, ওদালগুৰি, মৰিগাঁৱৰ লগতে আন কেইবাখনো জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আন এটা খবৰ হৈছে পূৰ্বৰ বছৰৰ তুলনাতে এবাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অৰ্থাৎ মেট্ৰিকৰ ফলাফল নিম্নগামী হৈছে। বিগত বৰ্ষৰ তুলনাত এবাৰ নিম্নগামী হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল। এবাৰ মুঠ 83.98% শিক্ষাৰ্থী উত্তীৰ্ণ হয় মেট্ৰিক পৰীক্ষাত। ইয়াৰ বিপৰীতে যোৱা বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 75.7%। তদুপৰি 2023 বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 72.6%। এবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ অৱনমিত হোৱাৰ কাৰণ কি ব্যৱস্থা ল'ব শিক্ষা বিভাগে? এই সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ধেমাজিত আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তেওঁ মতামত দাঙি ধৰিছে।
শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে ফলাফল নিম্নগামী হোৱা জিলাসমূহৰ জিলা আয়ুক্তৰ সৈতে পৰ্যালোচনাৰ বৈঠক অনুষ্ঠিত কৰা হ'ব। শিক্ষা বিভাগ বিশেষভাৱে উদ্বিগ্ন অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ ফলাফলক লৈ আগন্তুক দিনত উক্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণৰ বাবে মান উন্নীত কৰাৰ পদক্ষেপ ল'ব শিক্ষা বিভাগে। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা বৃদ্ধি কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। আন এটা ডাঙৰ খবৰ হৈছে 2 আৰু 7 মেত জিলাই জিলাই ৰাজহুৱা বন্ধৰ ঘোষণা কৰা হৈছে। পঞ্চায়ত নিৰ্বাচন উপলক্ষে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। ৰাজ্যজুৰি 2টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আলোচনাযোগ্য যন্ত্ৰ আইন 1881 25 নম্বৰ ধাৰাৰ অধীনত 2 মে আৰু 7 মেক চৰকাৰী বন্ধৰ হিচাপে ঘোষণা কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ পত্ৰৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে আৰু অসমৰ ৰাজ্যপালৰ দ্বাৰা আনুষ্ঠানিকভাৱে অৱগত কৰা হৈছে। এই ৰাজহুৱা বন্ধ নিজ নিজ তাৰিখত ভোট গ্ৰহণ হ'বলগীয়া অঞ্চলত অৱস্থিত সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক আৰু চাহ বাগিচাত প্ৰযোজ্য হ'ব বুলি কোৱা হৈছে। প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ বাবে 2 মে তাৰিখে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰৰ লগতে বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত বন্ধ প্ৰযোজ্য হ'ব। দ্বিতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে 7 মে তাৰিখে ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰঙত বন্ধ প্ৰযোজ্য হ'ব। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৰাজ্যত মাছ ধৰাৰ ক্ষেত্ৰত এইবাৰ আহি গৈছে কেতবোৰ নতুন নিষেধাজ্ঞা। 15 জুলাই পৰ্যন্ত ধৰিব নোৱাৰিব কোনো ধৰণৰ মাছ। ৰাজ্যৰ মাছ ধৰাৰ ক্ষেত্ৰত আহি গৈছে নিষেধাজ্ঞা। এবাৰ শিৱসাগৰ জিলাবাসীলৈ আহি গৈছে কঠোৰ নিৰ্দেশনা। 15 জুলাই পৰ্যন্ত মাছ ধৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোনো প্ৰাকৃতিক জলাশয়, নদীত মাছ ধৰিব নোৱাৰিব। এবাৰ মাছৰ উৎপাদন বৃদ্ধি প্ৰজননৰ বাবে জাৰি কৰিছে এই নিষেধাজ্ঞা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মনোনয়ন দাখিলক লৈ এবাৰ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। জনাই গৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছত স্পষ্ট হৈছে দলীয় সংঘাত। মনোনয়ন দাখিলৰ সময়তে উত্তপ্ত হৈ পৰিছে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়। এটা পঞ্চায়ততে 2জনকৈ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। সাংসদ প্ৰদ্যুৎ বৰদলৈক চোৰ আখ্যা দিছে প্ৰাৰ্থীয়ে। ডাবল টকাত প্ৰাৰ্থীক টিকট প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। খলগুৰি গাঁও পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰথমে দিয়া হৈছিল ফকৰুদ্দিন আহমেদক, পিছে অৱশেষত মনোনয়ন দাখিল কৰিবলৈ আহিল হাফিজুল ইছলাম। হাফিজুল ইছলামে মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ প্ৰচণ্ড ধমক। পঞ্চায়ত নিৰ্বাচনক লৈ এইবাৰ কংগ্ৰেছত স্পষ্ট হৈছে দলীয় সংঘাত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ৰাজপথত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ। মুছলমানৰ প্ৰতিবাদৰ মাজতে কঠোৰ হৈ পৰিছে প্ৰশাসন। ইতিমধ্যে 163 ধাৰা জাৰি কৰা হৈছে। কোনো লোকে উলিয়াব নোৱাৰিব প্ৰতিবাদী সমদল, প্ৰতিবাদকাৰীয়ে কৰিব নোৱাৰিব পথ অৱৰোধ। একে স্থানত 5জন লোকক সমাগত কৰি জাৰি নিষেধাজ্ঞা কৰা হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, মুছলমানৰ প্ৰতিবাদৰ মাজতে কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু শিৱসাগৰৰ এই মুহূৰ্তত 163 ধাৰা জাৰি কৰা হৈছে। 5 বা তাতোধিক ব্যক্তিৰ সমাগমত এবাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতিমূৰ্তি দাহ কৰা, পথ অৱৰোধ কৰা, জ্বলনশীল পদাৰ্থ জ্বলোৱাৰ লগতে আপত্তিজনক অস্ত্ৰ আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। ব্যৱসায় প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ পৰা বৰঙণি সংগ্ৰহত এইবাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিৰ্দেশনা অমান্য কৰিলে হ'ব বিপদ। ভাৰতীয় ন্যায় সংহিতা 223 ধাৰাৰ আধাৰত অধীনতে হ'ব শাস্তি।
ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ মেট্ৰিকৰ ফলাফল শোচনীয়। মেট্ৰিকৰ শোচনীয় ফলাফলৰ বাবে গুৱাহাটীৰ 5খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে। প্ৰথম উল্লেখ কৰা হৈছে বৰসজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এবাৰ কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে। মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুৰূপভাৱে কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে। NPME উচ্চতৰ মাধ্যমিক বিদ্যালয়তো কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। এবাৰ পিলিংকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো মেট্ৰিকৰ ফলাফল শোচনীয় হোৱাৰ বাবে এবাৰ 5খনকৈ বিদ্যালয়ত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। ৰাতিপুৱাৰ খবৰ হৈছে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ হৈ চৰম সিদ্ধান্ত বাছি লৈছে এগৰাকী ছাত্ৰীয়ে। ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল এই ছাত্ৰীগৰাকী। এই যি ছাত্ৰী আপোনালোকে দেখিছে স্ক্ৰীনত, এইগৰাকী ছাত্ৰী এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবে অনুতীৰ্ণ হৈ চৰম সিদ্ধান্ত বাছি লৈছে এগৰাকী ছাত্ৰীয়ে। ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। চৰম সিদ্ধান্ত অৱশেষত গ্ৰহণ কৰিছে ছাত্ৰীগৰাকীয়ে।